কাগজেৰে ফুল কেনেকৈ বনাই চাওঁ আহকচোন। দেখাততো বহুত ধুনীয়া লাগিছে ন। এইটো 20 চেণ্টিমিটাৰ কাগজ লৈ ল'ব, তাৰপিছত এইটো ফল্ড কৰিব দুয়োফালে। চাবচোন ইমান ধুনীয়া ফুল বনাইছে, কি ধুনীয়া লাগে, দেখিয়ে কিবা এটা ভাল লাগি গৈছে। ময়ো বহুত ভাল পাওঁ কিন্তু কাগজেৰে ফুল বনাই বা বটল কাটি বটলৰ ফ্লাৱাৰ পট বনোৱা ঊল সূতাৰে, এইবিলাক বহুত ভাল লাগে। এইটো চাওকচোন কেনেদৰে বনাইছে, আপোনালোকেও ট্ৰাই কৰিবচোন ঘৰত। ৱাও, ভিডিঅ'টো শেষৰলৈকে চাব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰটো কৰি দিব, লগতে ফ'ল'টোও কৰিব। দেখিছেনে বাৰু কেনেকৈ বনাইছে, এনেকুৱা প্ৰচেছত বনাই চাবচোন আপোনালোকে। ৱাও, ইয়াতে ভিতৰত কিবা কিবি লিখিবও পাৰিব আপোনালোকে, যেনেকুৱা আপোনাৰ প্ৰিয়জনৰ নাম বা কিবা যদি মেছেজ পঠাব বিচাৰে মেছেজ লিখিব পাৰিব। এইটো গ্ৰীণ চাৰ্ট পেপাৰেৰে বনাইছে, তাৰে দাণ্ডিটো বনাইছে চাওকচোন, এইটো পাত বনাইছে। ইমান টেলেণ্ট ক'ৰ পৰা যে আনে মানে, বাপৰে কি ধুনীয়া লাগিছে ন, চাওকচোন ইমান ধুনীয়া লাগিছে।